অগপৰ উপসভাপতি সুনীল ডেকাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ টকাৰ বিনিময়ত অগপত বিক্ৰী হৈছিল টিকট পত্নীৰ বেংক একাউণ্টৰ টিকটৰ বিনিময়ত ধন লোৱাৰ অভিযোগ ডেকাৰ বিৰুদ্ধে দল ত্যাগ কৰি এই বিস্ফোৰণ হাইলাকান্দিৰ অগপৰ প্ৰাক্তন সভাপতিৰ প্ৰাক্তন অগপ নেতা আফতাবুদ্দিন লস্কৰৰ বিস্ফোৰণত ৰাজ্যৰ ৰাজনীতিত এক প্ৰকাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সুনীল ডেকাৰ বিৰুদ্ধে আনেক বিস্ফোৰণ লস্কৰৰ কৈছে যে সুনীল ডেকাই লোকসভা নিৰ্বাচনত বিচৰা নাছিল বিজেপিৰ কৰিমগঞ্জ জয় অগপৰ অতুল বৰা এণ্ড কোম্পানীলৈ পৰ্যবেক্ষিত হোৱা বুলিও অভিযোগ কৰে লস্কৰে হাইলাকান্দিত অগপৰ প্ৰাক্তন সভাপতিৰ এক প্ৰকাৰ বিস্ফোৰণ অগপৰ উপসভাপতি সুনীল ডেকাৰ বিৰুদ্ধে এক বিস্ফোৰণ ঘটাইছে লস্কৰে সুনীল ডেকাৰ বিৰুদ্ধে এতিয়া এই অভিযোগনা পৰিলক্ষিত হৈছে কৈছে যে অগপত টিকট বিক্ৰী হৈছিল পত্নীৰ বেংক একাউণ্টত টিকটৰ বিনিময়ত ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে ডেকাৰ বিৰুদ্ধে আকৌ উল্লেখ কৰিবলৈ বিচাৰিছো যে দল ত্যাগ কৰি এই বিস্ফোৰণ হাইলাকান্দিৰ অগপৰ প্ৰাক্তন সভাপতিৰ প্ৰাক্তন অগপ নেতা আফতাবুদ্দিন লস্কৰে এই বিস্ফোৰণ ঘটাইছে ৰাজ্যৰ ৰাজনীতিত ইয়াকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সুনীল ডেকাৰ বিৰুদ্ধে আন একো বিস্ফোৰণ ঘটাইছে আফতাবুদ্দিন লস্কৰে কৈছে যে সুনীল ডেকাই লোকসভা নিৰ্বাচনত বিজেপিৰ কৰিমগঞ্জত জয় হোৱাটো বিচৰা নাছিল অগপৰ অতুল বৰা এণ্ড কোম্পানীলৈ পৰ্যবেক্ষিত হোৱাটো বিচাৰিছিল বুলি অভিযোগ কৰিছে আফতাবুদ্দিন লস্কৰে দল হিচাপে আজিকালি নাই 85ৰ অসম গণ পৰিষদ দল এতিয়া অতুল বৰা এণ্ড কোম্পানী হিচাপে এতিয়ালৈকে আছে চাওক যেনেকুৱা প্ৰাইভেট কোম্পানীয়ে মাৰ্কেটিং কৰে এই আসামৰ গোটেই ঠাইত গোটেই ডিষ্ট্ৰিক্টত অতুল বৰাৰ এটা কোম্পানীৰ এজেণ্ট হিচাপে মানুহ কাম কৰি আছে মোৰ বৰাকৰ দায়িত্বত আছে অসম গণ পৰিষদৰ ভাইচ প্ৰেচিডেণ্ট সুনীল ডেকা তেওঁ মাৰ্কেটিং হিচাপে কাম কৰি আছে আপুনি চাব গোটেই বৰাকৰ যিবিলাক বিভিন্ন দল মানে দলত মোৰ মানুহ আছে চব গোটেই মানে দলৰ মানুহ আনি একদম শ্বৰ্ট টাইম ৰাখে তাৰপিছত আকৌ চেঞ্জ কৰে এই দলৰ নীতি আদৰ্শ একো নামানে লাষ্ট মই 2021 চনত মই দলৰ সভাপতি থাকোঁতে মই এজিপিৰ আলকাপুৰৰ টিকেটটো পালোঁ টিকেট পোৱাৰ পিছত তেওঁলোকে কি কৰিলে মোৰ লগত বিশ্বাসঘাতকতা কৰিলে আৰু সেই টিকেটৰ বিনিময়ত অগপৰ যি ব্যক্তি মোৰ বৰাকৰ দায়িত্বত আছে তেওঁৰ মিছেছৰ একাউণ্টত মই পইচা ভৰাইছোঁ পইচাৰ বিনিময়ত মোক টিকেট দিলে আৰু মোৰ তাতে ক্লিয়াৰ কৰি পইচাটো নিলে ক'লে ইয়াত বিজেপিৰ টিকেট দিয়া নহ'ব ইয়াত এজিপিৰ টিকেট দিয়া হ'ব বিজেপিয়ে মোক সহায় কৰিব কিন্তু মোৰ টিকেট দিয়াৰ পিছত মোৰ মানে পালৰ পৰা টাকাটো নিয়াৰ পিছত তেওঁলোকে মোৰ লগত বিশ্বাসঘাতকতা কৰিলে ইয়াত বিজেপি টিকেটটো দি দিলে দিয়াৰ পিছত মই মানা কৰিলোঁ মই ইলেকশ্যনটো নেখেলোঁ তাৰপিছত পাৰ্টীয়ে জোৰ জবস্তি কৰি মোক ইলেকশ্যন মানে খেলিব লাগে বুলি মোক ক'লে মই দলৰ স্বাৰ্থত মই ইলেকশ্যনটো খেলিলোঁ 21 ইলেকশ্যনত যে টকাকালি লৈছে সুনীল ডেকাৰ মিছেছৰ একাউণ্টত সুনীল ডেকাই মাতি লৈছে টকা লৈছে এটা ডাঙৰ এটা এমাউণ্ট লৈছে তেওঁৰ মিছেছৰ একাউণ্টত আছে একাউণ্টত টকা সেইটো ডিনাই কৰিব নোৱাৰে একাউণ্টত মই টকা দিছোঁ কিমান দিছোঁ তেওঁলোকক মানে সুনীল ডেকাক সুধিলে পাব তেওঁৰ মিছেছৰ একাউণ্টত টকাটো দিছোঁ এই 24 MP ইলেকশ্যনত সুনীল ডেকা ইয়াত আহিলে সুনীল ডেকা এইটো ক'লে যে ইয়াত কংগ্ৰেছ জিতাটো ভাল হ'ব মোৰ কাৰণে ইয়াত কৰিমগঞ্জৰ চিটত কংগ্ৰেছ জিতাটো ভাল হ'ব মোৰ দলৰ কাৰণে বিজেপি অলপ টাফত থাকিব এনেকুৱা নীতি এনেকুৱা আদৰ্শ আজিকালি অসম গণ পৰিষদ দলৰ কেনেকুৱা থাকিম মই এইকাৰণে মই অসম গণ পৰিষদ দলৰ প্ৰাথমিক সদস্যৰ পৰা যি চিফ এডভাইচাৰ আছিলোঁ হাইলাকান্দি জিলা কমিটিৰ চব পদৰ পৰা মই পদত্যাগ কৰিলোঁ মই দলৰ সভাপতিৰ হোৱাটছআপত মই পদত্যাগ পত্ৰটো মই প্ৰেৰণ কৰিলোঁ 8 তাৰিখে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ